Hello students, सबको प्रथम मैं मोर परिचय दी दिওঁ। My name is বিৰাট গোৱালা and I am from বিশ্বনাথ আৰু মই ইংৰাজীত মেজৰ লৈ BA কৰি আছোঁ। যোৱা 10 তাৰিখে আমাৰ ক্লাছ ষ্টাৰ্ট হোৱাৰ কথা আছিল, কিন্তু আমাৰ গাঁৱত এখন প্ৰগ্ৰাম হৈ থকাৰ কাৰণে মই ক্লাছটো কৰিব পৰা নাই। তো যাৰ কাৰণে আজি মই ক্লাছটো আৰম্ভ কৰিছোঁ। তো सबको প্ৰথম মই মোৰ ক্লাছ ষ্টাৰ্ট কৰাৰ আগত তোমালোকক এটা কথা কৈ দিওঁ। এটা কথা ক'ব বিচাৰোঁ এবাউট ডিসিপ্লিনৰ ওপৰত। ডিসিপ্লিন আজি 13 তাৰিখ 13 এপ্ৰিল DISCIPLINE ডিসিপ্লিন এবাউট ডিসিপ্লিনৰ ওপৰত। যাৰ কোনো প্ৰতিভা নাই, টেলেণ্ট নাই আৰু তাৰ যদি ডিসিপ্লিন আছে সি এদিন লাইফত 100% সাকসেস পাব। কিন্তু যাৰ ডিসিপ্লিন নাই আৰু বহুত প্ৰতিভা আছে, টেলেণ্ট আছে, সি এদিন গৈ লাইফত ফেল হ'ব পাৰে। তো তোমালোকক যদি 100% সাকসেস লাগে, তো আজিৰ পৰা তোমালোকে তোমালোকৰ কামকেইটা ডিসিপ্লিনত কৰিব বিচৰা, মুঠতে কৰিব লাগিব। ডিসিপ্লিন যদি তোমালোকৰ নাই, তোমালোকে কোনো কামতে এদিন গৈ সাকসেস নাপাবা। তো ফাৰ্ষ্টলি তোমালোকে নিজে নিজক ডিসিপ্লিনত ৰাখিব বিচৰা। আৰু যেটো মই শিকাই আছোঁ, যেটো বস্তু মই তোমালোকক শিকাম, যেটো মোৰ ফালৰ পৰা যেটো শিকোৱা হ'ব তোমালোকক, ইয়াৰ বিনিময়ত তোমালোকে মোক একো দিব নালাগে। জাষ্ট মোৰ যেটো চেনেল আছে সেই চেনেলটোক প্ৰথমতে সাবস্ক্ৰাইব কৰি দিবা আৰু যেটো মোৰ ভিডিঅ' তোমালোকে চাবা সেই ভিডিঅ'টোক এটা লাইক কৰি দিবা আৰু নিজৰ যিকেইটা বন্ধু আছে, যেটো বেঞ্চত তোমালোকে বহা সেই বেঞ্চৰ ল'ৰা ছোৱালীক তোমালোকে আমাৰ এই ক্লাছটোৰ বিষয়ে যিমান পাৰিবা অৱগত কৰাবা আৰু ইয়াৰ বিনিময়ত তোমালোকে আৰু একো দিব নালাগে। আমাৰ মাজত আৰু এটা ভাল খবৰ আছে। যোৱা 10 তাৰিখে আমাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে আৰু ইয়াত অসমত শীৰ্ষস্থান লাভ কৰা যিকেইটা ছাত্ৰ ছাত্ৰী, সিহঁতৰ ৰিজাল্ট অলপ তোমালোকে চালি জাৰি চাবা, যাতে তোমালোকৰ আগন্তুক যেটো মেট্ৰিক পৰীক্ষা তোমালোকে দিবলগীয়া যেটো মেট্ৰিক পৰীক্ষা আছে সেইটো তোমালোকৰ অলপ অভিজ্ঞতা আহে বা তোমালোকে কেনেকৈ আমি পঢ়িব লাগিব সেইটোৰ বিষয়ে অলপ গম পাবা। সিহঁতে কেনেকৈ ইমান মাৰ্ক পালে, মানে যাতে অসমৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে। তো সেইটো চোৱা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তোমালোকে টাৰ্গেট সদায় 100% ৰাখিবা, তেতিয়াহে গৈ 60, 70, 80 তেনেকা বা 100 পাব পাৰিবা। তোমালোকে যদি টাৰ্গেট 30, 40 ৰাখা, তেনেহ'লে হয়তো তোমালোকে পাছো নকৰিব পাৰা। ফাৰ্ষ্টলি তোমালোকৰ টাৰ্গেট 80ৰ পৰা 100ৰ ভিতৰত থাকিব লাগিব। আৰু সেকেন্ড নম্বৰ, ফাৰ্ষ্ট পইণ্ট ডিসিপ্লিন থাকিব লাগিব। সেকেন্ড নম্বৰ পইণ্ট তোমালোকৰ টাৰ্গেট ক্লাছ 10ৰ ষ্টুডেণ্টকেইটাক কৈ আছোঁ, প্ৰথমে তোমালোকে ডিসিপ্লিনত কাম কৰিব লাগিব, 1 নম্বৰ। সেকেন্ড নম্বৰ কথা হ'ল তোমালোকৰ টাৰ্গেট TARGET টাৰ্গেট 80ৰ পৰা 100 মাৰ্কৰ 100%ৰ ভিতৰত থাকিব লাগিব। তেতিয়া তোমালোকে গৈ 70, 80 মাৰ্ক আনিব পাৰিবা নিজৰ ৰিজাল্টৰ কাৰণে। আৰু মই তোমালোকক এটা গ্যাৰান্টি দি কওঁ যে মই যেটো তোমালোকক শিকাম সেইটো ভিডিঅ'ৰ জৰিয়তে বা সেইটো শিকাৰ জৰিয়তে তোমালোকে মোৰ ফালৰ পৰা ইংৰাজীত 80% মাৰ্ক দিব পাৰিম মই তোমালোকক। 20%ৰ কথা মই নকওঁ, কিন্তু 80% নম্বৰ মোৰ ফালৰ পৰা মই তোমালোকক দিব পাৰিম। মেট্ৰিক পৰীক্ষাৰ লগতে যিমানখিনি এক্সাম আছে, তোমালোকৰ ইউনিট টেষ্ট আছে, ক্লাছ টেষ্ট আছে, গোটেইখিনি পৰীক্ষাত তোমালোকে ডিসিপ্লিনত কৰি যোৱা, মোৰ কোৱা মতে কৰি যোৱা, তোমালোকক মই 80% মাৰ্ক দিব পাৰোঁ। এইটো মোৰ ফালৰ পৰা মই তোমালোক 100% ক'ব পাৰিম। মানে জাষ্ট তোমালোকে ডিসিপ্লিন আৰু মই কোৱা মতে কৰি যাব লাগিব। 24 ঘণ্টাৰ ভিতৰত তোমালোকে মাত্ৰ মোক 20 মিনিট এটা সময় দিলেই হ'ল।
মাত্ৰ মোৰ ভিডিঅ' 15-20 মিনিটৰ থাকিব। 24 ঘণ্টাৰ ভিতৰত মাত্ৰ এই 15-20 মিনিটৰ ভিডিঅ' এটা তোমালোকে চাই ল'বা। আৰু এই ভিডিঅ'টো চালে তোমালোকে হয়তো তোমালোকৰ ইংলিছ কিতাপ নপঢ়িলেও হ'ব। তোমালোকৰ ইংলিছ কিতাপৰ কাম গোটেইখিনি ময়েই কৰি দিম। একদম বাহিৰৰ পৰা ভিতৰলৈকে যিমানখিনি ইম্পৰ্টেণ্ট বস্তু আছে এটা এটাকৈ মই তোমালোকক বুজাই শিকাই দিব পাৰিম। তোমালোকে এনচাৰ কৰাই দিব পাৰিম গোটেইখিনি। গ্ৰামাৰ যিমানখিনি গ্ৰামাৰ আহে আমাৰ এনুৱেল এক্সামত, আমাৰ মেট্ৰিক পৰীক্ষাত যিমানখিনি এক্সাম আহে, এক্সামত যিমানখিনি গ্ৰামাৰ আহে, কুৱেশ্যন আহে, গোটেইখিনি আমি ইয়াত কমপ্লিট আমি ইয়াত কৰাম। তো সেইটো তোমালোকে টেনশ্যন কৰিব নালাগে যে তোমালোকে মুঠতে ইংলিছৰ চিন্তাই কৰিব নালাগে, একো চিন্তা কৰিব নালাগে। জাষ্ট মোৰ চেনেলটোত থাকিলেই হ'ল আৰু মই শিকোৱা বস্তুখিনি তোমালোকে সময়মতে কৰি গ'লেই হ'ল। আমাৰ মাজত আকৌ এটা ভাল খবৰ আছে যে অহা 14 তাৰিখ নহয়, 15 তাৰিখে ৰঙালী বিহু আহি পাইছে। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা মই তোমালোকক আগতীয়াকৈ জনাইছোঁ, যাতে সকলোৱে এই বছৰটো, অহা বছৰটো যাতে ভালে ভালে নিজৰ উন্নতিৰ লগতে ঘৰ পৰিয়ালৰ শান্তিৰ কাৰণে তোমালোকে আগবাঢ়ি যাব পাৰা। তোমালোকে নেক্সট ভিডিঅ'ত যিখিনি মই ভিডিঅ' বনাম সেইখিনি ভিডিঅ' তোমালোকে 24 ঘণ্টাৰ ভিতৰত 15-20 মিনিট সময় উলিয়াই তোমালোকে চাই যাবা। তোমালোকে ইয়াত ইম্পৰ্টেণ্টৰ লগতে আন বহুতো কথা শিকিব পাৰিবা। তো আজিৰ কাৰণে ইমানেই। আকৌ আমি নেক্সট অন্য এটা ভিডিঅ'ৰ মাজত সোনকালে লগ পাম।